Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেলটো স্বাগতম জনাইছো। যদি আপোনালোকে আজি ফাৰ্ষ্ট টাইম মোৰ ভিডিও চাই আছে তেতিয়া হলে মোৰ চেনেলটো YouTube চেনেলটো সাবস্ক্ৰাইব কৰি যাব। আজি যাবলৈ ওলাইছো আলহী এঘৰৰ ঘৰলৈ। 6 বছৰৰ পৰা ইনভিটেশন দি আছিল কিন্তু যোৱা হোৱা নাছিল। আজি ফাইনালি সেই দিনটো আহিল। আজি ফাৰ্ষ্ট টাইম যাম সিহঁতৰ ঘৰত। হাজবেণ্ড নাযায়, হাজবেণ্ড সাইডত গৈছে হাজবেণ্ডৰ কামত। তেওঁ আমাক আনিবলৈ যাব। এতিয়া আমি লাইনগাড়ীতে যাম তেজপুৰ ৰুমত। ক'ত যাবা হা কাছু? আমি বেলেগৰ ঘৰত। কোন বেলেগৰ ঘৰত? কি নাম? গীতিকা। গীতিকা কি হয় তোমাৰ এনেকে কয়? আপি কবা ক। তাত কিন্তু বমাছ কৰি নাথাকিবা। বমাছ কৰি থাকিবা। মই তোমাক কি কৈছো মনত আছে নে তোমাৰ? তাতকে যাই বমাছ নকৰিবা আৰু মই যি কওঁ তাকে কথা শুনবা লাগিব কিন্তু। কি হল চেন্দেলত? এয়া ঘৰ আহি পালো। ফাৰ্ষ্ট টাইম আহিছো কাৰণে চিনি পোৱাত অলপ অসুবিধা আছিলে। চ' আইতাই আমাক অলপ আগবঢ়াই আনিব গৈছিলে। আৰু আজি চানডে হয়। চানডে যিহেতু আমাৰ তেজপুৰৰ স্কুল বন্ধ আৰু আইতাহঁতৰো সকলোখিনি মানুহ ঘৰতে আছে। ডিউটি বন্ধ যেতিয়া সকলোৰে ডিউটি অফ আছে। চ' মই আগতেই গৈছিলোঁ গ'লে কেতিয়াবা চানডে লৈয়ে যাম কাৰণ সকলোখিনিকে মানুহকে লগ পাম, ভালো লাগিব। এয়া এতিয়া নিজৰ ঘৰ আহি পালোঁ। মানুহজনে আনিব গৈছিলে আৰু মানুহখিনিক লগ পাই ইমান বেছি ভাল লাগিলে। টাইমখিনি কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। তাৰ আকৌ ভিডিঅ' কৰিব নহ'ল কাৰণ গোটেইখিনি মানুহক লগ পাই ইমান বেছি ভাল লাগিলে। দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। এয়া ঘৰত আহি হাজবেণ্ডে ক'লে বহুত দিন ক'লে লেগ পিচ খোৱা নাই, তেওঁ লেগ পিচ খাব মন গৈছে। চ' তেওঁ আনিলে, আনি এতিয়া এয়া বনাই আছে। আৰু মই জাষ্ট কাষত এনেই থিয় হৈ অকণমান চালোঁ কেনেকৈ বনাইছে। যিমানে ভাবোঁ নন ভেজৰ পৰা অলপ আঁতৰত থাকিম কিন্তু মই ভবাটো ওলোটাহে হয়। খালি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। চ' আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু সদায় ৰাতিপুৱা চোতালখনৰ একেই অৱস্থা। চাওকচোন গছৰ পাতবোৰ পৰি কেনেকুৱা হৈ আছে। এইবোৰ এতিয়া চাফ কৰিব লাগিব। নাজানো গছৰ পাতবোৰ ইমান পৰে, দিনটো 3-4 চাফ কৰোঁ তথাপিও মানে এনেকৈ গছৰ পাতবোৰ পৰিয়ে থাকে। সেয়া যোৱাকালিৰ ভিডিঅ' আছে। প্ৰথমতে ভিডিঅ'টো এড কৰিব পাহৰি গ'লোঁ। চ' ভিডিঅ'টো শেষত এড কৰি দিলোঁ। তাৰ যে কিমান বেছি ফূৰ্তি পাইছে এইটো আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। যোৱাকালি এইটো যেতিয়া মানে যাবলৈ ওলাই গাড়ী ৰখি চাৰ্চৰ লগত কথা পাতি অলপ টাইম পাছ কৰি আছিলোঁ গাড়ী নোহোৱালৈকে। তাত কিন্তু বমাছ কৰি নাথাকিবা। বমাছ কৰি থাকিবা। মই তোমাক কি কৈছোঁ মনত আছে নে তোমাৰ? যদি ভুল হৈছে প্লিজ আপোনালোকে কমেণ্টত জনাই দিব। বমাছ নকৰিবা আৰু মই যি কওঁ তাকে কথা শুনবা লাগিব কিন্তু। মই সেই ভুলটো শুধৰাবলৈ চেষ্টা কৰিম। কি হ'ল চেন্দেলত?